নমস্কাৰ সকলোকে। এই যিখন পেপাৰ মই চাই আছোঁ আপোনালোকক মই দেখাই আছোঁ আৰম্ভণিৰ পৰা। এইখন হৈছে যোৱাবাৰ 2024 আমাৰ যিটো পঁচিছত পৰীক্ষাটো হৈছে 24 যিটো আমাৰ APSC CCE তাৰে আমাৰ প্ৰিলিমছৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1 আৰু তাতে আমাৰ যিটো 46 নম্বৰ কুৱেশ্যনটো যদি আমি চাওঁ তেতিয়াহ'লে এইটো 46 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ আহিছে আমাৰ অসমৰ চিফ মিনিষ্টাৰবিলাকৰ ওপৰত, ঠিক আছে। আমাৰ আৰম্ভণিৰ পৰা যে চিফ মিনিষ্টাৰ যে বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী, বিমলা প্ৰসাদ চলিহা আৰু গোপীনাথ বৰদলৈ, এইটো আমাক মিলাব দিছিলে, ঠিক আছে। এতিয়া আমি যদি ইয়াৰে এলিমিনেশ্যন মেথড এটা জানো তেতিয়াহ'লে আমি প্ৰথম এটা কথা জানো যে আমাৰ মুখ্যমন্ত্ৰী কোন আছিলে? গোপীনাথ বৰদলৈ। তো ইয়াত আমি একদম আৰম্ভণিতে তেখেত কেতিয়াৰ পৰা হ'ব? তেখেতে হ'ব 1950 চনৰ পৰা। কিন্তু ইয়াতো এটা ট্ৰিক্স লগাই দিছে যে 1950 চন দুটা দি দিছে আৰম্ভণি। চাওকচোন বাৰু যে 50ৰ পৰা 50লৈকে আমি যদি গেছ কৰোঁ তেতিয়াহ'লে আমাৰ 1950ৰ পৰা প্ৰথমটো ধৰা হয়, ঠিক আছে। তো তেতিয়াহ'লে আমি যদি চাওঁ যে 1950 আৰম্ভ হ'ব, কিন্তু 1950 দুটা দি দিছে, এইটো এটা। তো প্ৰথম আমি এলিমিনেশ্যন আমি ইয়াতে কৰিব নোৱাৰোঁ, কেতিয়াবা মিলি যায় বাৰু। তো এইটো আমি ইয়াতে কৰিব নোৱাৰোঁ। তেতিয়া আমি কি লাগিব? এতিয়া আমাক লাগিব যে আপোনালোকে যদি চায় তেতিয়াহ'লে ইয়াত কি দিছে যে 26 জানুৱাৰী 1950ৰ পৰা 5 আগষ্ট 1950, আৰু এটা দিছে যে 9 আগষ্ট 1950ৰ পৰা 27 ডিচেম্বৰ 1957, ঠিক আছে। তো এই দুটাৰ ভিতৰতে কোনোবা এটা আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সৈতে মিল খাব, 2 বা 3। এতিয়া আমি যদি চাওঁ ডিৰ লগত 2 বা 3 আমাৰ অপশ্যন আছে নেকি? এতিয়া 2ৰ লগত চাওক আপোনালোকে, ডিৰ লগত দুটা আছে, মানে ডিৰ লগত এইটো এটা কাৰেক্ট হৈ আছে, আকৌ দুবাৰ আছে কিন্তু। সেইকাৰণে আমি ইয়াত এলিমিনেশ্যন মেথড আমি সহজতে কৰিব নোৱাৰোঁ, আৰু এইবিলাক আমাৰ কি হয় অলপ প্ৰব্লেম লাগে। সেইকাৰণে এনেকুৱা যিহেতু কুৱেশ্যন আমাৰ আহিছে, সেইকাৰণে আমি কি কৰোঁ, প্ৰথমতে আমি চাই লওঁ আমাৰ চিফ মিনিষ্টাৰবিলাকৰ ডিটেইলছবিলাক। আমি একদম আৰম্ভণিৰ পৰা A to Z, মানে একদম আৰম্ভণিৰ পৰা আজিলৈকে যিমান চিফ মিনিষ্টাৰ হ'ল অসমৰ, তো সকলোবিলাকৰ লিষ্ট এখন মই PDF এটা বনাইছোঁ। সেই নোটছখিনি আগতে চাই লওঁ, তাৰপিছত আহি আমি এইটো কুৱেশ্যন আনচাৰ কৰি ল'ম, ঠিক আছে। তো আহক আমি সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এইখিনি তথ্য পঢ়ি লওঁ যে এইটো জানো যে আমি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা আমাৰ অসমখন ইংৰাজৰ হাতলৈ গৈছিলে। একেবাৰে চিম্পল কিছুমান পঢ়ি লওঁ আৰু যে অসম অধিকাৰ কৰাৰ পিছত অসম উপত্যকা পোনপ্ৰথমে বংগৰ কমিশ্যনাৰ ডেভিড স্কটৰ তলত ৰাখে। মানে আমাৰ অসমখন প্ৰথমতে বংগৰ যি কমিশ্যনাৰ আছিলে ডেভিড স্কটৰ আণ্ডাৰত ৰাখিছিলে। মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি দেশত শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে ডেভিড স্কটৰ হাততে অসমৰ শাসনভাৰ আছিলে। 1827 আৰু 1828 চনত অসম উপত্যকাক দুটা ভাগত বিভক্ত কৰা হয়, উজনি আৰু নামনি। আমাৰ অসমক তেতিয়া দুটা ভাগত ভাগ কৰা হয় 1827 আৰু 28 চনত। দুটা ভাগতে দুজনকৈ এছিষ্টেণ্ট কমিশ্যনাৰ ৰখাৰ ব্যৱস্থা কৰা হয়, আৰু সেই দুটা ভাগতে দুজন এছিষ্টেণ্ট কমিশ্যনাৰ ৰাখে। ইংৰাজে 1833 চনৰ মাৰ্চ মাহৰ 2 তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহক শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰি নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়, কিন্তু 1838 চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে। এই 3টা চনো ইম্পৰ্টেণ্ট দেই। আমাৰ 1826 চনটো যেতিয়া আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিল, তাৰপিছত 1833 চনত পুৰন্দৰ সিংহক তেখেতসকলে ৰজা পাতে, তাৰপিছত আৰু 1838 চনত তেখেতক গুচাই কিনে সম্পূৰ্ণ অসমখন দখল কৰি লয়। এই 3টা কেতিয়াবা মই প্ৰশ্নকাকতত পাইছোঁ, এই 3টা চনৰ ওপৰত। তাৰপিছত দিছে যে দ্য প্ৰাইম মিনিষ্টাৰ অফ আছাম ৱাজ দ্য হেড অফ এ গভৰ্ণমেণ্ট এণ্ড দ্য লিডাৰ অফ দ্য হাউচ ইন দ্য লেজিছলেটিভ এছেম্বলি অফ আছাম প্ৰভিন্স ইন ব্ৰিটিছ ইণ্ডিয়া। ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত তেতিয়া কি প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হৈছিলে আমাৰ চিফ মিনিষ্টাৰক, আৰু অসমৰ প্ৰধানমন্ত্ৰী ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ বিধানসভাত চৰকাৰৰ মুৰব্বী আৰু সদনৰ নেতা আছিল। এতিয়া এইখিনিতে আমাৰ ইংৰাজী অসমীয়া দুটা লেংগুৱেজতে দিছোঁ, সেইকাৰণে মই অসমীয়াখিনি পঢ়ি দিছোঁ, ইংলিছখিনি নপঢ়োঁ বাৰু। যে 1837 চনত অসমত ভাৰতীয় প্ৰাদেশিক নিৰ্বাচনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে, কিন্তু ব্ৰিটিছ ৰাজৰ অধীনত সাংবিধানিক চৰকাৰ বৰ্জন কৰাৰ সৰ্বভাৰতীয় নীতিৰ বাবে চৰকাৰ গঠন কৰিবলৈ অস্বীকাৰ কৰি প্ৰধান বিৰোধী দলত পৰিণত হয়। প্ৰথম যেতিয়া ইলেকশ্যন হৈছিলে আমাৰ গোটেই ইণ্ডিয়াত, তাতে 1937ত, তেতিয়া আমাৰ অসমতো আমাৰ এইটো ছাইডতো নেশ্যনেল ভাৰতীয় জাতীয় কংগ্ৰেছে এইটো একক সংখ্যাগৰিষ্ঠ পাইছিলে, কিন্তু তাৰপিছত বিভিন্ন ধৰণৰ পলিচিৰ কাৰণে কিবাৰ কাৰণে কি হৈছিলে, চৰকাৰ গঠন কৰা নাছিলে সেই সময়ত কংগ্ৰেছে, কিন্তু অপজিশ্যনত মেইন লিডাৰ হিচাপে আছিলে।
তাৰপিছত যে সেয়েহে ৰাজ্যপালগৰাকীয়ে 1937 চনৰ এপ্ৰিল মাহত ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাৰ নেতৃত্বত অসম প্ৰভিন্স মুছলিম লীগক মানে অসমত তেতিয়া মুছলিম লীগক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। যেতিয়া মানে কংগ্ৰেছে নকৰোঁ চৰকাৰ গঠন নকৰোঁ বুলি ক'লে তেতিয়া মুছলিম লীগক চৰকাৰ গঠন কৰাৰ কাৰণে আহ্বান জনাইছিল। দ্য ফাৰ্ষ্ট ছাদুল্লা মিনিষ্ট্ৰী কলাপছ ইন ছেপ্টেম্বৰ 1938 মানে 18 তাৰপিছতে কি হ'ল 1937 এপ্ৰিলত চৰকাৰ গঠন কৰাৰ পিছতে প্ৰায় এবছৰ পাৰ হৈ যোৱাৰ পিছত 1938 ছেপ্টেম্বৰ মাহত ছাদুল্লা মন্ত্ৰালয়ৰ কি হয় মানে পতন ঘটে। তাৰপিছত কি হয় যে কংগ্ৰেছ লিড বাই গোপীনাথ বৰদলৈ ক্লেইম দ্য ৰাইটছ টু ফৰ্ম গভৰ্ণমেণ্ট এণ্ড ৱাজ ইনভাইটেড টু গভৰ্ণমেণ্ট টু ডু ছ' অন 21 ছেপ্টেম্বৰ আৰু তাৰ সেই মন্ত্ৰী মানে সভা যেতিয়া হ'ল পতন হ'ল তাৰে পিছতে কংগ্ৰেছৰ লিড লোৱা গোপীনাথ বৰদলৈয়ে 1938 চনতে 21 ছেপ্টেম্বৰত কি কৰে চৰকাৰ গঠনৰ কাৰণে ৰাজ্যপালে আমন্ত্ৰণ কৰে। আৰু তাৰপিছতে ইয়াতে দিছে যে বৰদলৈ মন্ত্ৰীসভাত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল আৰু কাৰণ 38 হেৰি হ'ল 38 চৰকাৰ গঠন কৰিলে আৰু 39 লাষ্টৰ ফালে তোমাৰ হেৰি হ'ল বিশ্বযুদ্ধ আৰম্ভ হ'ল যে মোহনদাস কৰমচান্দ গান্ধীৰ অনুৰোধৰ পিছত 1939 চনত বৰদলৈ মন্ত্ৰালয় পদত্যাগ কৰে। সমগ্ৰ ভাৰততে যুদ্ধৰ প্ৰতি কংগ্ৰেছৰ তীব্ৰ বিৰোধিতাৰ বাবে 1940 চনত বৰদলৈকে ধৰি কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ সময়ত কংগ্ৰেছক নিষিদ্ধ কৰা হৈছিলে আৰু তাৰে পিছতে যিহেতু আমাৰ কি হ'ল যুদ্ধত মানে ভাৰতক পাৰ্মিশ্যন নোলোৱাকৈ যে ভাৰতক মানে দেশৰ বিভিন্ন দেশৰ মানে যুদ্ধত থকা বুলি ক'লে ব্ৰিটিছসকলে তাৰ কাৰণে কি হ'ল ব্ৰিটিছৰ লগত মনোমালিন্য হ'ল আৰু সেই কাৰণে আমাৰ গান্ধীজীয়ে মানে সকলো যিমান চৰকাৰ বনাইছিলে সকলোকে মানে ৰিজাইন দিবলৈ ক'লে আৰু তেতিয়া আমাৰ অসমৰ পৰাও এই চৰকাৰ যে বনাইছিলে তাৰে আগৰ বছৰ সেইটো মানে ৰিজাইন দিব লগা হৈ গ'ল। তাৰপিছত কি হ'ল আকৌ মানে তাৰপিছত কি হৈছে 1939 চনৰ 17 নৱেম্বৰ আৰু 1942 চনৰ 24 আগষ্টত ছাদুল্লাক মন্ত্ৰালয় মানে আকৌ হেৰি কাৰণে চৰকাৰ গঠন কৰাৰ কাৰণে আমন্ত্ৰণ জনোৱা হয় আৰু 1946 চনত বৰদলৈক মুকলি কৰি দিয়া হয়। 1946 চনত ভাৰতীয় প্ৰাদেশিক নিৰ্বাচনৰ সময়ত বৰদলৈ নেতৃত্বাধীন কংগ্ৰেছ সংখ্যাগৰিষ্ঠ লাভ কৰি পুনৰবাৰ চৰকাৰ গঠন কৰে। যেতিয়া ভাৰত ত্যাগ আন্দোলন চলিছিলে তেতিয়া যিহেতু কংগ্ৰেছক বেন কৰা হৈছিলে তাৰপিছত কি হ'ল আমাৰ বৰদলৈসকলকো বা মানে বৰদলৈ বা কংগ্ৰেছীসকলক গ্ৰেপ্তাৰ কৰা হ'ল। তেতিয়াতো চৰকাৰ নাছিলে যেতিয়া ছাদুল্লা চৰকাৰ চলাই আছিলে। তাৰপিছত যেতিয়া আকৌ পিছৰ বছৰ মানে ইলেকশ্যন হ'ল 1944 তেতিয়া কিন্তু আকৌ মানে 46 যে ইলেকশ্যন হ'ল তেতিয়া কিন্তু আকৌ মানে কংগ্ৰেছেই মানে একক সংখ্যাগৰিষ্ঠ পালে। তাৰপিছত কি হ'ল 1947 চনৰ 6 জুলাই চিলেট গণভোটত মুছলমান সংখ্যাগৰিষ্ঠ চিলেট জিলাখন অসমৰ পৰা বিভাজনৰ বাবে ভোটদান কৰা হয় আৰু পূব বংগৰ সৈতে একত্ৰীকৰণ হয় আৰু সেই 1947 চনৰ 6 জুলাইত কি হ'ল আমাৰ চিলেট জিলাখন অসমৰ লগত থাকিব নে পূৰ্ব বংগৰ লগত যাব সেইটো ভোট কৰাৰ সময়ত পূৰ্ব বংগৰ লগত যোৱাটো মানে বেছি ভোট পালে আৰু তাৰ লগত সংযোগ হৈ গ'ল। পৰৱৰ্তী সময়ত বৰদলৈ 1947 চনত ভাৰতৰ স্বাধীনতাৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু তেতিয়া 1947 কি হৈছিলে ভাৰতৰ মানে প্ৰথম মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। এতিয়া প্ৰথম যদি চাব যাওঁ আমি গম পালোৱে কাহিনীটো কি আছিলে যে প্ৰথম যদি আমি স্বাধীনতাৰ আগৰ যিটো মানে প্ৰাইম মিনিষ্টাৰ বুলিয়ে কয় প্ৰায় বাৰু এতিয়া সেইটো প্ৰথম যদি চাব যাওঁ তেতিয়াহ'লে কোন আছিলে ছাৰ ছৈয়দ মহম্মদুল্লাহ 1937 1 এপ্ৰিলৰ পৰা 19 ছেপ্টেম্বৰ 1938 প্ৰায় এবছৰ ঠিক আছে নে আছাম ভেলী পাৰ্টি আছিলে। তাৰপিছত আহিলে গোপীনাথ বৰদলৈ আকৌ পিছত যিহেতু চৰকাৰ ভাঙিলে আকৌ গোপীনাথ বৰদলৈ হ'ল। তাৰপিছত আকৌ ছাৰ ছৈয়দ মহম্মদ ছাদুল্লা হ'ল। তো তেনেকৈ মানে এখিনি সময়লৈকে সেই দুজনেই মানে হৈছিলে। তাৰপিছতো গভৰ্ণৰ ৰুল আহিলে আমাৰ অসমত কিমানবাৰ গভৰ্ণৰ ৰুল হৈছিলে এইটো কথাও কেতিয়াবা আহে এইটো ভালকৈ চাই থৈ দিব যে 1941 এইটো বাৰু আমাৰ কি বুলি কয় স্বাধীনতাৰ আগৰে কাহিনী আৰু 1942লৈকে তাৰপিছত আকৌ সেই ছাদুল্লা আহে আমি অলপ আগতে পালোৱে। তাৰপিছত আকৌ গোপীনাথ বৰদলৈ আহে মানে স্বাধীনতাৰ আগলৈকে এই দুজনেই মানে এজনে এজনৰ পিছতে এনেকৈ হৈ কিনে মানে আমাৰ অসমখনৰ হেৰি চলাই আছিলে। যেতিয়া একদম ভালকৈ আৰম্ভ হ'ল ঠিক আছে একদম যেতিয়া প্ৰথম আৰম্ভ হ'ল সেইটোৱে হৈছে আমাৰ 1950 চনৰ 26 জানুৱাৰী আৰু তেতিয়া প্ৰথম আমাৰ হৈছিলে গোপীনাথ বৰদলৈ আৰু তেখেতৰ কনষ্টিটুৱেঞ্চি আছিলে কামৰূপ চাদৰ চাউথ আৰু তেখেতে কেতিয়া কিমানলৈ আছিলে 6 আগষ্ট 1950 আমি এই অলপ আগতে প্ৰশ্নটো চাই আহিছিলোঁ যে কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে তো 26 জানুৱাৰীৰ পৰা মানে সেই বছৰৰে 1950 চনৰে 6 আগষ্টলৈকে হৈছিলে ঠিক আছে। যিহেতু তেতিয়াও মানে আমাৰ ইলেকশ্যন হোৱাই নাছিলে তথাপিও আগৰটোৱে কণ্টিনিউ কৰি আছিলে। ইলেকশ্যনটো আমাৰ 1951-52হে হৈছিলে ন সেইকাৰণে মানে এইটো দেশৰ মানে ইলেকশ্যন প্ৰথম ভাল ইলেকশ্যন নোহোৱাৰ আগতে তাৰমানে আৰু
এইবিলাক 192 দিন। তাৰপিছতে যিহেতু মানে ভালকৈ হেৰি হৈছে, ইলেকশ্যন হৈছে, তাৰপিছৰ কথাবিলাক বেলেগ। তথাপিও মানে প্ৰথম ধৰা যায় আমাৰ গোপীনাথ বৰদলৈ ধৰা যায়। তাৰপিছত বিষ্ণুৰাম মেধি আমাৰ ছেকেণ্ড CM, ঠিক আছে, দ্বিতীয়গৰাকী CM। আৰু হাজো, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তাৰিখবিলাক চাব। 9 আগষ্ট 1950 পৰা 28 ডিচেম্বৰ 1957। এইটো মানে প্ৰথম ইলেকশ্যনত যেতিয়া জয় হ'ল, মানে আৰু এটা ইণ্টাৰেষ্টিং মষ্ট এটা হেৰি কৈ দিওঁ যে তেখেতে যিহেতু 5 আগষ্টত তেখেতে ঢুকালে, মানে আমাৰ গোপীনাথ বৰদলৈ, সেইকাৰণে তাৰপিছতে আমাৰ বিষ্ণুৰাম মেধি INCৰে হয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে হয়। তেখেতে তাৰমানে আমাৰ CM হৈ গ'ল। আৰু যিহেতু 5 আগষ্টত তেখেতে ঢুকালে, ঠিক আছে, তাৰপিছতে সেইদিনালৈকে মানে CM হৈছিলে, তাৰপিছতে বিষ্ণুৰাম মেধি হ'ল। আৰু তেতিয়াই কি হ'ল, দেশতে প্ৰথম নিৰ্বাচন হ'ল, আৰু তাৰপিছত তেখেতেই মানে কি হ'ল, আমাৰ CM নিযুক্তি হ'ল। সেইকাৰণে তেখেতৰ ইয়াৰটো হ'ল, মানে যিটো টেনিয়ৰ, সেইটো হ'ল 7 বছৰ 141 দিন। তাৰপিছত আমাৰ আহিলে দ্বিতীয়গৰাকী হ'ল আমাৰ বিমলা প্ৰসাদ চলিহা। প্ৰশ্নটো যেতিয়া আমি তিনিওটা একেদ্ৰক্ৰমে সুধিছে, বিমলা প্ৰসাদ চলিহা, তেখেতে হৈছে আমাৰ 28 ডিচেম্বৰ 1957 পৰা 11 নৱেম্বৰ 1970, ঠিক আছে। তেখেতে 12 বছৰ হৈছে একেলগে। তেখেতে মানে ছেকেণ্ড ইলেকশ্যন, থাৰ্ড ইলেকশ্যন গোটেইখিনি পাইছে। আৰু প্ৰথমবাৰ হৈছে বদৰপুৰৰ পৰা, ছেকেণ্ডবাৰ হৈছে সোণাৰীৰ পৰা। বিমলা প্ৰসাদ চলিহা 57 পৰা 70, মানে 1957 পৰা 1970 চনলৈকে হৈছে। তাৰপিছত আছে মহেন্দ্ৰ মোহন চৌধুৰী, তেখেতে হৈছে গুৱাহাটী ইষ্টৰ পৰা 1970 পৰা 72লৈকে, 1 বছৰ 81 দিন, ফৰ্থ ইলেকশ্যনৰ সময়। তাৰপিছত আহিলে শৰৎ চন্দ্ৰ সিনহা, বিলাসীপাৰা ইষ্টৰ পৰা 1972 পৰা 78, 6 বছৰ 40 দিন, ফিফ্থ ইলেকশ্যন। তাৰপিছত আহিলে গোলাপ বৰবৰা তিনিচুকীয়া, 1978, 12 মাৰ্চৰ পৰা 1979, 9 ছেপ্টেম্বৰ, মানে 1 বছৰ 181 দিন। এইটো জনতা পাৰ্টি, এইটো কংগ্ৰেছৰ পিছৰ মানে প্ৰথম মানে অকংগ্ৰেছী যদি কওঁ তেতিয়াহ'লে এইটো হৈছে গোলাপ বৰবৰা, মানে কংগ্ৰেছক বাদ দি কিনে মানে বেলেগ দলৰ পৰা প্ৰথম CM গোলাপ বৰবৰা। তাৰপিছত আহিল আমাৰ যোগেন্দ্ৰনাথ হাজৰিকা, দুলীয়াজানৰ পৰা হৈছে, 9 ছেপ্টেম্বৰ 1979 পৰা 11 ডিচেম্বৰ 1979, মাত্ৰ 93 দিন। তাৰপিছতে আপোনাৰ আহিল, তাৰপিছতে কি হৈছে আমাৰ হেৰি লাগিলে, এই অসম আন্দোলন আহিল, কিবা আহিল, সেইকাৰণে কি হ'ল, তেতিয়া মানে আমাৰ হেৰি হ'ল, ভেকেণ্ট প্ৰেচিডেণ্ট ৰুল লাগিলে। আৰু তাৰপিছতে আমাৰ কি হ'ল, প্ৰেচিডেণ্ট ৰুল লাগিলে। এইটো 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 1980 চনৰ 5 ডিচেম্বৰলৈকে, ঠিক আছে, প্ৰায় এবছৰ মানে হেৰি প্ৰেচিডেণ্ট ৰুল লাগিলে। তাৰপিছতে আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ল আনোৱাৰা টাইমুৰ, যিগৰাকী দলগাঁৱৰ পৰা হৈছিলে, আৰু 1980 পৰা 81, তেতিয়াও মানে আমাৰ পুৰা অসম আন্দোলন, সেইকাৰণে বেছিদিন তিষ্ঠি থাকিব নোৱাৰিলে। তাৰপিছত আকৌ প্ৰেচিডেণ্ট ৰুল লাগিলে আমাৰ 30 জুন 1981 পৰা 13 জানুৱাৰী 1982 চনলৈকে, 197 দিন আকৌ প্ৰেচিডেণ্ট ৰুল লাগিলে। তাৰপিছত আকৌ আমাৰ কি আহিলে, কেশৱ চন্দ্ৰ গগৈ আহিলে ডিব্ৰুগড়ৰ পৰা, 1982 পৰা 1982, মাত্ৰ 65 দিন। তেতিয়াও আমাৰ অসম আন্দোলন চলি আছিলে, বেছিদিন তিষ্ঠিব নোৱাৰিলে। তাৰপিছত আকৌ প্ৰেচিডেণ্ট ৰুল লাগিলে আমাৰ 19 মাৰ্চ 1982 পৰা 27 ফেব্ৰুৱাৰী 1983লৈকে, প্ৰায় 345 দিন, মানে প্ৰায় এবছৰ, ঠিক আছে। তাৰপিছত আপোনাৰ আহিলে প্ৰথম হিতেশ্বৰ শইকীয়া আহিলে, মানে আমাৰ হেৰিৰ পিছত আৰু কি বুলি কয়, মানে অসম আন্দোলনৰ লাষ্ট মুহূৰ্তত আৰু 27 ফেব্ৰুৱাৰী 1983 পৰা, নাজিৰাৰ পৰা আছিলে তেখেতে, 24 ডিচেম্বৰ 1985লৈকে, 2 বছৰ 300 দিন, ঠিক আছে, 7 নম্বৰ ইলেকশ্যনৰ সময়ত। তাৰপিছত যেতিয়া অসম আন্দোলন শেষ হ'ল, যেতিয়া আমাৰ AGP গঠন হ'ল আছুৰ পৰা, তাৰপিছত যিহেতু প্ৰথমবাৰ অসম আন্দোলনৰ পিছতে চৰকাৰ হ'ল, তেতিয়া গঠন হ'ল আমাৰ AGP, আৰু প্ৰফুল্ল কুমাৰ মহন্ত তেতিয়া CM হ'ল, ঠিক আছে, নগাঁৱৰ পৰা। এইটো নগাঁও শব্দতে, এতিয়াও নগাঁও এইটো ইউজ কৰা হয়। 24 ডিচেম্বৰ 1985 পৰা 28 ডিচেম্বৰ 1990লৈকে, 4 বছৰ, প্ৰায় 5 বছৰ সময়। তাৰপিছত আকৌ মানে কি হ'ল, আমাৰ প্ৰেচিডেণ্ট ৰুল লাগিলে, তেখেতে আমাৰ অসমখন ভালদৰে চলাব নোৱাৰিলে নতুনকৈ হোৱাৰ পিছতো, তো আকৌ মানে প্ৰায় 210 দিনৰ কাৰণে আকৌ প্ৰেচিডেণ্ট ৰুল লাগিলে। তাৰপিছত আকৌ হিতেশ্বৰ শইকীয়া আকৌ হ'ল আমাৰ অসমৰ CM, নাজিৰাৰ পৰাই হ'ল, 1991 পৰা 96লৈকে, ফুল টাৰ্ম কমপ্লিট কৰিলে। তাৰপিছত আমাৰ ভূমিধৰ বৰ্মন আহিলে বৰক্ষেত্ৰীৰ পৰা, 1996 পৰা 96লৈকে, মাত্ৰ 23 দিনৰ কাৰণে, কংগ্ৰেছৰে হয় এখেতসকল।
তাত প্ৰফুল্ল কুমাৰ মহন্ত আকৌ এবাৰ CM হ'ল ব্ৰহ্মপুৰৰ পৰা 96 পৰা 2001লৈকে। এবাৰ ফুল টাৰ্ম কৰিলে 5 বছৰ 3 দিনৰ কাৰণে। অসম গণ পৰিষদৰ পৰা আছিলে তেখেতে। তাৰপিছত আহিলে আমাৰ তৰুণ গগৈ ডাঙৰীয়া তিতাবৰৰ পৰা, যিটো 2001 পৰা 2016 চনলৈকে প্ৰায় 15 বছৰ 6 দিন, সবতকৈ লংগেষ্ট বৰ্তমানলৈকে। ঠিক আছে, যে আমাৰ 2001 পৰা তাৰপিছত 2001, 2006, 2011 ইলেকশ্যনত তেখেতে CM হ'ল। তাৰপিছত আমাৰ আহিলে বিজেপিৰ প্ৰথমবাৰৰ কাৰণে বিজেপি হেৰি কৰিলে, সেইটো হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 16 পৰা 21লৈকে মানে ফুল টাৰ্ম কৰিলে। তাৰপিছত আমাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ছাৰ, যিটো জালুকবাৰীৰ পৰা, যিটো 21 পৰা 26লৈ প্ৰথমবাৰ থাকিলে 5 বছৰ 2 দিন। তাৰপিছত 15 নম্বৰ। তাৰপিছত আকৌ আহিলে আমাৰ 16 নম্বৰত তেখেতে আকৌ আহিলে, মানে লাষ্ট ইলেকশ্যন যেতিয়া আমাৰ ৰিজাল্ট দিলে, তেতিয়া আমাৰ 12 মে 2026 পৰা আকৌ তেখেতে দ্বিতীয়বাৰৰ কাৰণে CM হিচাপে শপত ল'লে আৰু 2026 ইলেকশ্যনত। তো এইখিনি আছিলে আমাৰ CM 16 নম্বৰ CM বৰ্তমানলৈকে আমাৰ হ'ল। তো এইখিনি হ'ল আমাৰ গোটেই CMৰ লিষ্টখন, যিহেতু পৰীক্ষাত প্ৰশ্ন আহিছিলে, মই প্ৰশ্নটো দেখালোঁ বাৰু। তো সেই প্ৰশ্নটোৰ সুত ধৰি কেনে আমি এইখিনি কথা ডিছকাশ্যন কৰিলোঁ। আপোনালোকে PDF-টো মোৰ হোৱাটছআপ চেনেলত পাই যাব, লাগিলে মোক মেছেজ কৰিব পাৰে। তাত কিছুমান ডাটা অলপ আছিলে, মই সেইখিনি যদি পঢ়ি চাওঁ, তেতিয়া আপোনালোক যদি দেখাই দিওঁ, তেতিয়াহ'লে একেবাৰে কম যি মানে ছাৰ্ভ কৰিছে সেইটো হৈছে আমাৰ 23 দিনৰ কাৰণে ভূমিধৰ বৰ্মনে। ঠিক আছে, একেবাৰে কম। তাত একেবাৰে বেছি যদি চাব যাওঁ, তেতিয়াহ'লে কোন হ'ব সেইটো আমি চবেই জানো, সেইটো হৈছে তৰুণ গগৈ 15 বছৰ 6 দিন একেবাৰে। ঠিক আছে, তো এইবিলাক আমি চাব পাৰোঁ। টপ লংগেষ্ট কোন হয়, তৰুণ গগৈ, তাৰপিছত বিমলা প্ৰসাদ চলিহা, তাত প্ৰফুল্ল কুমাৰ, কাৰণ একেবাৰে হেৰি আছিলে আমাৰ, তাৰপিছত ধটেশ্বৰ শইকীয়া 15 বছৰ একেবাৰে 15 বছৰ 6 দিন আমাৰ তৰুণ গগৈ ডাঙৰীয়াই চবতকৈ লংগেষ্ট হেৰি কৰিছে। আৰু যদি কেতিয়াবা সুধিব পাৰে যে মানে কম বা বেছি কোন হয়, কম হ'ব আমাৰ ভূমিধৰ বৰ্মন আৰু বেছি হ'ব তৰুণ গগৈ। আৰু বৰ্তমানলৈকে যদি চাওঁ, তেতিয়াহ'লে আমাৰ বিজেপিৰ পৰা 2জন মাত্ৰ হৈছে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। INCৰ পৰা 10জন CM হৈছে অসমত, JPৰ পৰা জনতা পাৰ্টীৰ পৰা 2জন আৰু AGPৰ পৰা 1জন। ঠিক আছে, তো এইখিনিতে হৈছে আমাৰ আজিৰ টপিক আছিলে। তো PDF-টো লাগিলে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। ইয়াতে প্ৰথমতে স্কেনাৰ দুখন আহি আছিলে। তো এইখিনিতে, ধন্যবাদ। আগৰ প্ৰথমতে চোৱা প্ৰশ্নটো উত্তৰ কৰিব চাওঁ, তেতিয়াহ'লে এটা কথা গম পাম যে আমি প্ৰথম জানো যে এতিয়া গম পালোঁ, প্ৰথম গোপীনাথ বৰদলৈ হৈছে, ছেকেণ্ড বিষ্ণুৰাম মেধি, 3 নম্বৰ আমাৰ হৈছে বিমলা প্ৰসাদ চলিহা আৰু 4 নম্বৰ হৈছে আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী। এই ক্ষেত্ৰত আমাৰ গোপীনাথ বৰদলৈ আমাৰ কি জানো যে গোপীনাথ বৰদলৈ যিহেতু 6 আগষ্টত ঢুকাইছে 1950 তো আমাৰ কি হ'ব 5 আগষ্টত এইটো হ'ব মানে ডিৰ লগত 2টো কনফাৰ্ম যে 26 জানুৱাৰী 1950 পৰা 5 আগষ্ট 1950লৈকে তেখেতৰ কাৰ্যকাল আছিলে, মানে স্বাধীন ভাৰতৰ মানে প্ৰথমটো আৰু। তো সেইটো হ'ল, তো গম পালোঁ ডিৰ লগত 2, তো ডিৰ লগত 2 আৰু এইটো দিছে, তো গম পালোঁ যে আমাৰ A অপশ্যন আৰু C অপশ্যন হ'ব নোৱাৰে। এতিয়া আমি যদি চাওঁ নেক্সট আমাৰ কোনটো আহিব, নেক্সট আহিব বিষ্ণুৰাম মেধি। তো 5 আগষ্টৰ পিছতে কোন আছে আমাৰ 9 আগষ্ট 1950, তো এইটো, তো এইৰ লগত 3টো সংযোগ হ'ব। এতিয়া এইৰ লগত 3টো হোৱাৰ লগে লগে আমাৰ এইটোও দিছে, এইৰ লগত 3, এইৰ লগত 3, মানে আমি 2টা অপশ্যনে এতিয়াও আমি কাটিব পৰা অৱস্থাত নাই। তাৰপিছত যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ নেক্সট কোন আহে, নেক্সট আমাৰ আহিব মহেন্দ্ৰ মোহন চৌধুৰী, চৰি মহেন্দ্ৰ মোহন চৌধুৰী নাহে, বিমলা প্ৰসাদ চলিহা আহিব। তো বিমলা প্ৰসাদ চলিহা আমি প্ৰথম গম পালোঁ যে A অপশ্যন নহয়, C অপশ্যন নহয়, ইয়াত ডিৰো 2টা, তাৰপিছত এৰো A 3টা, এনে A3 দুটাৰ অপশ্যনতে আছে। তো এইবাৰ আহিল আমাৰ চিৰ লগত, যিহেতু বিমলা প্ৰসাদ চলিহা আমাৰ 3 নম্বৰত আহে, তো বিমলা প্ৰসাদ চলিহাৰ লগত আমাৰ কোনটো আছে এইটো মিলিব, কাৰণ তেখেতে 12 বছৰ প্ৰায় হেৰি কৰিছিল ন, 1950ৰ পৰা আপোনালোকৰ 1957ৰ পৰা 70লৈকে
বিমলা প্ৰসাদ চলিহাই কৰিছিলে তো মই চিৰ লগত 1 তো মই গম পালোঁ যে চিৰ লগত 1 এইটো চিৰ লগত 1 আছে কিন্তু এইটো চিৰ লগত 4 আছে তো এইটো অপশ্যন নহয় তো অপশ্যন হৈছে আমাৰ বি নাম্বাৰ তো ইয়াৰে উত্তৰটো কি হ'ব আমাৰ উত্তৰটো হ'ব বি কাৰেক্ট বি মানে এৰ লগত 3 লাগিব এটো 3ৰ লগত হ'ব তাৰপিছতে বিটো 4ৰ লগত হ'ব বি হ'ব 4ৰ লগত তাৰপিছত চি হ'ব 1ৰ লগত আৰু ডি হ'ব 2ৰ লগত তো এইটো হৈছে আমাৰ কাৰেক্ট আনচাৰ তো অপশ্যন নম্বৰ বি তো এনেকুৱা প্ৰশ্নও আহে তো সেইকাৰণে এই যিটো অলৰেডি পঢ়ালোঁ আমাৰ গোটেই চিয়াম A to Z তো এইটো ভালদৰে পঢ়াটো দৰকাৰ থেংক ইউ